বেদবত বৰা আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল বি বৰা ক্লাছেছ। পোনপ্ৰথমে মোৰ চেনেলটো আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি দশমমান শ্ৰেণীৰ কিতাপখনৰ পুনৰালোচনাৰ প্ৰথম যিটো অধ্যায় আছে সেইটো আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ ইয়াৰ অধ্যায় D2, যিটো হৈছে আপোনাৰ এক্সাৰচাইজ ৰিভিজন 2। এতিয়া প্ৰথমটো আমি আপোনাৰ প্লেলিষ্টত দিয়া আছে ভিডিঅ', যদি আপুনি লিংকো দিয়া আছে তাত গৈ আপুনি চাই ল'ব পাৰিব। এতিয়া দ্বিতীয়টো অনুশীলনীৰ যিটো ৰিভিজন পাৰ্ট আছে 2, সেইটো আমি আলোচনা কৰিব লৈছোঁ। ইয়াৰে কুৱেশ্যনখিনি আছে মূলতঃ বৰ্গ আৰু বৰ্গমূলৰ ওপৰত। এতিয়া প্ৰথমে ইতিমধ্যে অষ্টমমান শ্ৰেণীতে হওক বা নৱম শ্ৰেণীতে হওক বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে শিকি আহিছিলোঁ। আজি আমি সেইখিনিকে পুনৰ আলোচনা কৰিম। আপোনালোকে ডিছপ্লেত দেখিছেই যে যিটো প্ৰশ্ন আছে, প্ৰথমতে প্ৰশ্নটোত কৈছে যে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব। এতিয়া বৰ্গ সংখ্যা বুলি ক'লে প্ৰথমতে কি হয়, কাক বোলে? যেতিয়া আমি দুটা একে সংখ্যা পূৰণ কৰোঁ, এই সংখ্যা দুটাৰ কি হয় এইটো চাপ'জ দুটা সংখ্যা আছে এ আৰু এ, দুটা একে সংখ্যা পূৰণ কৰিলে আমি কি পালোঁ, এ স্কুৱেৰ। গতিকে এইটো হ'ল এটা বৰ্গ সংখ্যা। উদাহৰণস্বৰূপে 2 পূৰণ 2 সমান কি হ'ব, 2 স্কুৱেৰ, মানে 2 কেইটা আছে ইয়াত 4টা, দুটা পূৰণ কৰিলে কি পাওঁ আমি 4 পাওঁ। ঠিক সেইদৰে আমাৰ আছে ইয়াতে 3 × 3, মানে এইটো হ'ল 3 স্কুৱেৰ। 3 দুটা পূৰণ কৰিলে আমি কি পাওঁ, 9 পাওঁ। 9টো হ'ল কেইটা বৰ্গ সংখ্যা। ঠিক সেইদৰে বিভিন্ন ধৰণৰ সংখ্যা আমি যদি একে দুটা সংখ্যা পূৰণ কৰোঁ, তাৰ যিটো পূৰণফল পাওঁ সেই পূৰণফলটোকে কোৱা হয় বৰ্গ সংখ্যা বুলি কোৱা হয়। আৰু যিটো সংখ্যা আমি পূৰণ কৰি সেই সংখ্যাটো পালোঁ, সেই সংখ্যাটো কি বুলি কোৱা হয়, যিটো বৰ্গ সংখ্যাটোৰ বৰ্গমূল বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি আমি দুটা 3 পূৰণ কৰি কি পালোঁ, 9 পালোঁ, অৰ্থাৎ 9ৰ বৰ্গমূল কোনটো হ'ব, 3 সংখ্যাটো হ'ব। গতিকে এইটোৱে হ'ল বৰ্গ আৰু বৰ্গমূল। এতিয়া ইয়াৰ প্ৰথম প্ৰশ্নটো যিটো আছে, প্ৰশ্নটো সুধিছিলে যে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো কি হ'ব। মানে যিটো সংখ্যা দিয়া আছে, প্ৰথম সংখ্যাটো কি দিয়া আছে, প্ৰথম সংখ্যাটো 272। মানে এই যদি সংখ্যাটো মই বৰ্গ কৰোঁ, মানে যদি এনেকুৱা দুটা সংখ্যা একে পূৰণ কৰোঁ, তেতিয়া পূৰণ কৰিলে সেই সংখ্যাটোৰ এককৰ স্থানৰ অংকটো কি হ'ব। যদিহে মই চাওঁ এই সংখ্যাটো এককৰ ঘৰত কি আছে, 2 আছে, একৰ ঘৰত 2 আছে, তাৰপৰা দশকত 7 আৰু শতকত কি আছে 2। আমাক কি সুধিছে, এতিয়া আমাক সুধিছে যে এককৰ ঘৰৰ সংখ্যাটো কি হ'ব। এতিয়া যদি আমি একক সংখ্যাত থকা সংখ্যাটো 2 দুটা পূৰণ কৰোঁ, মানে 2 পূৰণ 2, উত্তৰটো কি পাম আমি 4 পাম। অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব কোনটো, 4। যে অপশ্যন ইয়াৰ মানে কি হয়, 4টো হ'ব ইয়াৰ শুদ্ধ বা উত্তৰটো, যে 272 এইটো দুটা পূৰণ কৰিলে কি পাম, একক ঘৰত আমি 4 পাম। ঠিক আছে। চ' ইয়াৰ পাছত ছেকেণ্ডটো দিয়া আছিলে 79, 69। ইয়াৰ শেষত মানে একক ঘৰত কি আছে, ইয়াৰ 9 আছে। গতিকে শেষত 9 আছে, গতিকে 9 দুটা পূৰণ কৰিলে আমি কি পাওঁ, 81 পাওঁ। 81 সংখ্যাটোৰ 1টো হ'ল এককৰ ঘৰত, 8টো হ'ল কি দশকৰ ঘৰত। গতিকে এককৰ ঘৰত কি আছে, 1 আছে। গতিকে 81 কি কয় 69, 79ৰ যিটো সংখ্যা আছে শেষত 9 বা 79 সংখ্যা দুটা পূৰণ কৰিলে আমি কি পাম, শেষৰ ঘৰৰ সংখ্যাটো আমি 1 পাম। ঠিক সেইদৰে অপশ্যন 3ত লিখা আছে 400। যদি দুটা 400 আমি সংখ্যা পূৰণ কৰিবলৈ চাওঁ, তেতিয়া একক ঘৰত কি আছে, ইয়াত 0 আছে। মানে সংখ্যাটো আমি পূৰণ কৰিলে কি পাম, শেষৰ সংখ্যাটো আমি 0 বা একক ঘৰৰ সংখ্যাটো আমি 0 পাম। ঠিক সেইদৰে যিটো সংখ্যা আছে 4 নম্বৰত যিটো দিয়া আছে 2637, এই সংখ্যাটো একক ঘৰত কি আছে, 7 আছে। গতিকে এনেকুৱা একে দুটা সংখ্যা পূৰণ কৰিলে আমি একক ঘৰৰ সংখ্যাটো কি আছে, 7 আছে। 7 পূৰণ কৰিলে কি পাওঁ আমি 49, মানে একক ঘৰত আমি কি পাম, 9 পাম। ঠিক আছে, নিশ্চয় বুজি পাইছা। যদি বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। মই কোনটো পৰ্চন বুজি পোৱা নাই সেইটো পৰ্চনটো আকৌ মই নেক্সট ভিডিঅ'ত বুজাই দিম। ঠিক আছে। ইয়াৰ পাছৰ কুৱেশ্যনটো আছে এতিয়া তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। এতিয়া কোনো এটা সংখ্যা পূৰ্ণবৰ্গ কেতিয়া হয় বা কোনবিলাক সংখ্যা কিন্তু পূৰ্ণবৰ্গ বুলি কোৱা হয়। এতিয়া যদি আমি উদাহৰণ হিচাপে চাওঁ, তো ফাৰ্ষ্ট যদি সংখ্যা আছে 1, এতিয়া 1ৰ বৰ্গ কি হয়, যদি 1 দুটা পূৰণ কৰিলে কি পাওঁ আমি আনচাৰটো 1। 2 দুটা পূৰণ কৰিলে কি পাওঁ আমি 4। 3 দুটা পূৰণ কৰিলে কি পাওঁ আমি 9। 4 দুটা পূৰণ কৰিলে কি পাওঁ আমি 16। 5 দুটা পূৰণ কৰিলে কি পাওঁ আমি 25। ঠিক সেইদৰে 6 দুটা পূৰণ কৰিলে কি পাওঁ আমি 36। 7 দুটা পূৰণ কৰিলে কি পাওঁ আমি 49। 8 দুটা পূৰণ কৰিলে কি পাওঁ আমি 64। 9 দুটা পূৰণ কৰিলে কি পাওঁ আমি 81। আৰু 10 দুটা পূৰণ কৰিলে কি পাওঁ আমি 100, মানে 100 পাওঁ। এতিয়া যদিহে মই চাওঁ যে যিবিলাক সংখ্যা বৰ্গ হয়,
এতিয়া সংখ্যাটো যদি এটা সংখ্যা কৰিলে হয় যদি 11 বুলি কওঁ 11 কিমান 121 শেষত কি থাকিব 1 থাকিব যেনিবা 22 পূৰণ কৰিলোঁ যেনিবা 22 কিমান 484 তাত শেষত কি থাকিব 4 থাকিব মানে যেতিয়া সংখ্যাটো এককৰ ঘৰত 2 থাকে বা 3 থাকে বা 4 থাকে যিকেইটা সংখ্যা পাইছোঁ আমি সেই সংখ্যাকেইটা তাত ওলাব মানে 1 টো স্কয়াৰ কৰিলে 1 ওলায় 2 2 স্কয়াৰ কৰিলে কি 4 ওলালে মানে যদি প্ৰত্যেকবিলাক সংখ্যা মই চাবলৈ যাওঁ যে বৰ্গ সংখ্যাবিলাকত কি আছে শেষৰ অংকটো যেতিয়া 1 থাকিব 4 হ'ব 9 হ'ব এইটো আকৌ দেখিছেনে 6টো আহিলে 5 হ'ব আকৌ ইয়াত 6 আহিলে 9 হ'ব 4 হ'ব 1 হ'ব 0 মানে যেতিয়া এটা সংখ্যাৰ শেষত কি থাকে 0 থাকে কি থাকে 1 থাকে আৰু কি পালোঁ আমি 4 থাকে 5 থাকে 6 থাকে 9 থাকে তেতিয়া সংখ্যাটো কি বুলি কোৱা হয় বৰ্গ সংখ্যা বুলি কোৱা হয় কেতিয়া কোৱা হয় যেতিয়া এটা সংখ্যাৰ একক ঘৰত 0 1 4 5 6 বা 9 থাকে তাক কি কোৱা হয় বৰ্গ সংখ্যা বুলি কোৱা হয় কিন্তু এইখিনিতে কথা এটা আহিলে যদি এটা সংখ্যাৰ শেষত যেনিবা 0 আছে বোলে সংখ্যাটো বোলে হ'ল কিমান বোলে এইটো সংখ্যাটো হ'ল 40 যেনিবা এতিয়া 4 সংখ্যাটো বৰ্গ সংখ্যা গতিকে এইটো সংখ্যাটো কি দিলোঁ মই 40 দিলোঁ আৰু শেষত কি আছে 0 কাৰণ মই ইতিমধ্যে ক'লোঁ যে এটা সংখ্যাৰ শেষত 0 হ'লে কি হয় সংখ্যাটো বৰ্গ সংখ্যা হয় এতিয়া 4টা বৰ্গ সংখ্যা শেষতো কি আছে 0 আছে কিন্তু সংখ্যাটো বৰ্গ সংখ্যা হ'বনে নহয় কি কাৰণ নহয় ইয়াৰ 0 সংখ্যাটো কি হ'ব লাগিব যুগ্ম মানে দুটাকে পেয়াৰ হৈ থাকিব লাগিব ঠিক আছে এতিয়া আমি এই প্ৰশ্নলৈ যাওঁচোন প্ৰশ্নত কি আছে এতিয়া প্ৰথম প্ৰশ্নটো কৈছিলে যে 1057 এই সংখ্যাটো বৰ্গ সংখ্যা নোহোৱাৰ কাৰণ কি মই ইতিমধ্যে কৈছিলোঁই যে এটা সংখ্যা বৰ্গ সংখ্যা হ'বলৈ হ'লে ইয়াৰ শেষৰ বা এককৰ ঘৰৰ অংকটো কি হ'ব লাগিব 0 1 4 5 6 বা 9 হ'ব লাগিব কিন্তু এই সংখ্যাটোৰ কি আছে এককৰ ঘৰত 7 আছে গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'বনে নহয় কিয়নো ইয়াত কি আছে 0 1 4 5 6 9 সলনি কি আছে 7 আছে গতিকে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক সেইদৰে ইয়াৰ পাছৰ সংখ্যাটো আছে 7928 যদি মই ইয়াতো চাওঁ শেষৰ অংকটো কি আছে ইয়াত 8 আছে যদি শেষত কি আছে 8 আছে 0 1 4 5 6 বা 9 নাই গতিকে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে ইয়াৰ পাছৰ সংখ্যাটো আছে 2 2 2 মানে গোটেইটা সংখ্যাত কি আছে ইয়াত 2 আছে গতিকে এই সংখ্যাটো চাবলৈ গ'লেও কি আছে ইয়াত 2 আছে ইয়াত 0 1 4 5 6 বা 9 নহয় গতিকে এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া ইয়াৰ পাছৰ সংখ্যাত দিছে আমাক 640 মানে 640 মই কৈছিলোঁ যে 64 সংখ্যাটো কি হয় এটা বৰ্গ সংখ্যা 8 গুণ কিমান 64 আৰু 0 আছে গতিকে এই বৰ্গ সংখ্যা হ'ব লাগে কিন্তু মই কৈছিলোঁ যে সংখ্যাৰ শেষত যেতিয়া 0 থাকে হয়তো বৰ্গ সংখ্যা হয় কিন্তু 0 সংখ্যা কি হ'ব লাগিব যুগ্ম মানে এইটো পেয়াৰ বনি থাকিব লাগিব যদি দুটা 0 থাকিলে তেতিয়াতো হ'লহেঁতেন কাৰণ পেয়াৰ বনি আছে কিন্তু ইয়াত কি আছে এটা 0 এটা আছে গতিকে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় ঠিক আছে এতিয়া আহিছোঁ মই নেক্সট কুৱেশ্যনটোলৈ 3 নম্বৰ সো 3 নম্বৰ কুৱেশ্যনত কি আছে এতিয়া 3 নম্বৰ কুৱেশ্যনত কৈছে আমাক তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব মানে সংখ্যাকেইটা কি উলিয়াব লাগিব এতিয়া বৰ্গ উলিয়াব লাগিব এতিয়া বৰ্গ আমি কেনেকৈ উলিয়াম এতিয়া সো বৰ্গ উলিওৱাৰ ফাৰ্ষ্ট নাম্বাৰ দিছে আমাক কি দিছে 19 দিছে আমাক 19 এটা 19ৰ কি লাগে আমাক বৰ্গ লাগে মানে দুটা 19 পূৰণ কৰি দিলে হ'ল যে 19 পূৰণ 19 দুটা 19 পূৰণ কৰিলে কি হ'ব আনসাৰটো 361 হ'ল তাৰ পাছৰ সংখ্যাটো কি আছে 37 ঠিক এটা 37 দুটা এনেকৈ পূৰণ কৰিলে হ'ল 37 আছে 37 দুটা এনেকৈ পূৰণ কৰি দিলে হৈ গ'ল এইটো ইয়াৰ এইটো পাম সংখ্যাটো ইয়াৰ বৰ্গ সংখ্যা এতিয়া পূৰণ কৰি লিখি দিলে হ'ল তেনেকৈ পাছতো আছে 53 দুটা পূৰণ কৰি লিখি দিলে হ'ল বা 78 আছে 78 দুটা পূৰণ কৰিলে উত্তৰটো হৈ যাব এতিয়া এইটো ইম্পৰ্টেণ্ট কথাটো হ'ল এইটো যে মই পাছৰ প্ৰশ্নটো কৈছে কুৱেশ্যন নাম্বাৰ 4ত যে কি কৈছে মৌলিক উৎপাদক বিশ্লেষণ এই কুৱেশ্যন নাম্বাৰ 4টো কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে তো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি তলৰ অংককেইটা কৰিব লাগে সো প্ৰথমতে যিটো নাম্বাৰ দিছে ইয়াত নাম্বাৰটো হ'ল কিমান 1764 আমি এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে এইটো বৰ্গমূল দিব লাগে এতিয়া কেনেকৈ কৰিম এতিয়া সো ফাৰ্ষ্টতে 1764
সংখ্যাটোৰ শেষত কি আছে 2 গতিকে 2ৰে বাৰ গ'ল 2 বাৰ গ'লে কি হ'ব 2 8 গুণ 16 2 বাৰ দিলে 8 বাৰ গ'ল 2 8 গুণ 16 ইয়াৰ পাছৰ সংখ্যাটো হ'ল কিমান আছে ইয়াতে 6 আছে 2 বাৰ দিলে কিমান 2 3 গুণ 6 নহয় ইয়াত কি আছে একটা থাকি গ'ল 16 হ'ল আকৌ 2 গ'ল বাৰ 2 8 গুণ 16 ইয়াত থাকিলে কিমান 4 2 বাৰ গ'ল কিমান 2 গুণ 4 সো এতিয়া কি হ'ব শেষত 2 আছে গতিকে আকৌ ইয়াক 2ৰে বাৰ গ'ল 2 4 গুণ 8 আকৌ বাৰ দিলে 2 4 গুণ 8 আকৌ 2 গুণে কিমান 2 আকৌ কি হ'ব ইয়াক এতিয়া 3ৰে বাৰ যাব কিন্তু এটা কি হ'ল আমি এটা অলপ টিক্স কৰিব পাৰোঁ যে যিবিলাকৰ মুখস্থ আছে পূৰ্ণতা তাতে কি কৰিব পটককৈ কৈ দিব কাৰণ শেষত কি আছে ইয়াত 441 আছে গতিকে 441ৰ বৰ্গটো কি হয় আচলতে 221 স্কোৱাৰ হয় গতিকে 21.21 হ'লে কি হ'ল 441 পটককৈ উত্তৰ ওলাই গুচি যায় এনেকৈ গতিকে যদি আমি ইয়াতে চাওঁ 1764 আমাক কি লাগে বৰ্গমূল গতিকে আমি ইয়াতে চালে কি দেখিম 2 আছে দুটা ইয়াত 21 আছে কেইটা দুটা গতিকে সংখ্যাটোৰ ইয়াত কি আছে স্কোৱাৰ ৰুট দিয়া আছিলে ইয়াতো স্কোৱাৰ আছে গতিকে এটা কেনচেল গুচি গ'ল ইয়াৰ পৰা ইয়াত থাকিলে 2 আৰু ইয়াৰ পৰা ইয়াত থাকিলে কি 21 এই সংখ্যা এটা পূৰণ কৰিলে কিমান পাম আমি 42 গতিকে 1764ৰ বৰ্গমূল হৈ যাব কিমান 42 ঠিক আছে নিশ্চয় বুজি পাইছা যদিহে বুজি নাই পোৱা মোক কমেণ্ট কৰি জনাবা এইখিনিতে মই কি কৰিলোঁ এইটো 441 মানে 21 স্কোৱাৰ 21.21 কি হয় 441 তো 21 বাৰ নিদি পেলাই 3ও বাৰ দিব পাৰি কিন্তু 3ও বাৰ দিলে কি ওলাব একেটা সংখ্যা ওলাবগৈ তাইক মই এইকাৰণে কি কৰিলোঁ যেনিবা মুখস্থ যিবিলাকৰ আছে পাৰিব এইবিলাকে আৰু যিবিলাকৰ নাই তোমালোকে 3য়ে হৰণ কৰি চাবা 441 ঠিক আছে এইটো হ'ল ইয়াৰ বৰ্গমূল উলিওৱাৰ পদ্ধতি মানে মৌলিক উৎপাদক বিশ্লেষণ এতিয়া ইয়াৰ ছেকেণ্ডটোলৈ আহিছোঁ ছেকেণ্ডটো লিখা আছিলে 9216 পেনটো অকণমান ডিষ্টাৰ্ব দিছে এতিয়া যদি মই চাওঁ 9216 প্ৰথমতে কি আছে শেষতো হ'ল 6 মানে যুগ্ম সংখ্যা হয় গতিকে 2ৰে বাৰ গ'ল 2 4 গুণ 8 ইয়াত থাকিলে কিমান 1 1 2 12 আকৌ 2ৰে গ'ল 2 6 গুণ 12 এই সংখ্যাটো কি হ'ল থাকিলে 16 2ৰে বাৰ যাব কেনেকৈ 2 8 গুণ 16 কিন্তু মই 8 বহাব পাৰিমনে নোৱাৰিম কাৰণ ইয়াত কি আছে এইটো সংখ্যাটো কি হ'ল 9000 আছে ন গতিকে এইটো কি 4000 ওলাব লাগিব কাৰণ 2হে বাৰ দিছোঁ এইটো আধা ওলাব লাগিব গতিকে ইয়াত আমি 0 বহাব লাগিব আৰু এইফালে আহিলে 8 2 8 গুণ 16 ঠিক আছে এতিয়া আকৌ ইয়াত কি আছে 8 আছে আকৌ তাক মই 2ৰে বাৰ দিলোঁ 2 2 গুণ 4 2 3 গুণ 6 2 আৰু 0 আছিলে 0 হ'ল আকৌ 2 4 গুণ 8 আকৌ মই ইয়াক যুগ্ম সংখ্যা পালোঁ গতিকে 2ৰে বাৰ দিম 2 গ'ল 2 গুণে 2 3 আছিলে তাকো 2ৰে এবাৰ গ'ল ইয়াত 1 থাকিলে 0 10 হ'ল 2 5 গুণ 10 আৰু 2 2 গুণ 4 এতিয়া সংখ্যাটো শেষতো 2 আছে আকৌ 2ৰে বাৰ গ'ল 2 5 গুণ 10 তাত থাকিলে 1 5 15 2 7 গুণ 14 1 থাকিলে 2 12 হ'ল 2 6 গুণ 12 এইটো 576 যিখিনি মুখস্থ হয় তেওঁলোকে কি কৰিব পাৰিবতো 576 আছে গতিকে 24 স্কোৱাৰ কৰি দিব পাৰিব কিন্তু মই কি কৰিছোঁ 6 থকাৰ কাৰণে 2ৰে বাৰ দিলোঁ আকৌ 2ৰে বাৰ দিলে কি হ'ব 2 2 গুণ 4 1 থাকিলে 17 হ'ল 2 8 গুণ 16 আকৌ ইয়াত ফালে কি আছে 6 গতিকে 2ৰে বাৰ গ'ল 2 3 গুণ 6 পচন্দ ধৰা নাই 2 2 গুণ 4 1 থাকিলে 17 2 8 গুণ 16 1 থাকিলে আকৌ 16 2 8 গুণ আকৌ 16 হ'ল পেনটো অকণমান ডিষ্টাৰ্ব দিছে আকৌ ইয়াত 8 আছে গতিকে তাক 2ৰে বাৰ গ'ল 2 গুণে 2 2 4 গুণ 8 আকৌ 2 4 গুণ 8 আকৌ কি আছে এইটো শ্বৰ্টকৈ কৰি দিব পাৰি 12 কিমান 144 গতিকে 12 এইটো 12 দি দিলোঁ ঠিক আছে যদি এতিয়া চাওঁ মই ইয়াত পেয়াৰ কৰি ইয়াত কি 2 দুটা আছে 2 দুটা 2 দুটা আকৌ 12 কেইটা আছে দুটা আছে এতিয়া বৰ্গমূল ল'লে কি হয় দুটা থকা সংখ্যাৰ পৰা এটা আহে মানে 2 এটা আহিব পূৰণ ইয়াৰ পৰাও 2 এটা আহিব ইয়াৰ পৰাও 2 এটা আহিব আৰু ইয়াৰ পৰা কি আহিব 12 গতিকে মই এই সংখ্যাকেইটা পূৰণ কৰিলে মই বৰ্গমূল পাই যাম এতিয়া কি হ'ব এটা 2 2 গুণ 4 4 2 গুণ 8 8 বাৰং কিমান পাওঁ 8 বাৰং হ'ল 96 মানে এটা সংখ্যা পূৰণ কৰিলে কি পাম মই 96 পাম আৰু এই সংখ্যাটো যে আছে 9216 তাৰ বৰ্গমূল কিমান হ'ব 96 হ'ব ঠিক আছে
অলপ বুজি পাইছানে? যদি বুজি পাইছা মোক কমেণ্ট কৰি জনাবা কেনেকুৱা পাইছা, আৰু যদি বুজি পোৱা নাই তেতিয়াও জনাবা। মই পাছৰ ভিডিঅ'সমূহত আপডেট কৰিবলৈ চেষ্টা কৰিম, বা যিটো পাৰ্চন বুজি পোৱা নাই মই নেক্সট এটা ভিডিঅ' আনি পেলাই সেইখিনি বুজাই দিম। ঠিক আছে, এতিয়া পাছৰ প্ৰশ্নলৈ আহিছোঁ। এতিয়া পাছৰ প্ৰশ্নটো দিয়া আছে 7744 7744। এতিয়া এই সংখ্যাটোত যদি মই চাওঁ তাতে কি দেখিম? ফাৰ্ষ্ট যুগ্ম সংখ্যা হয়, গতিকে আকৌটো কি হয় 2ৰে বাৰ যাব। 7744, তাক 2ৰে বাৰ গ'ল, 2 3 গুণ 6, 1 থাকিলে 17, 2 8 গুণ 16, 1 থাকিলে 14, 2 7 গুণ 14, আকৌ ইয়াত কি 4 আছে, 2 2 গুণ 4, তাক আকৌ 2ৰে বাৰ দিলোঁ, বাৰ দিলে কি হ'ব? 3 আছে, 2 গুণে 2, 1 থাকিলে 18 হ'ল, 2 9 গুণ 18, ইয়াত 7 আছে, 2 3 গুণ 6, 1 থাকিলে 12, 2 6 গুণ 12। ঠিক আছে, এতিয়া আকৌ ইয়াতো কি আছে? শেষত 6 আছে, গতিকেলৈ কি হ'ব? তাকো 2ৰে বাৰ যাব। 2ৰে বাৰ গ'লে কি হ'ব? 2 গ'ল, 2 19 আছিল ন? এইটো কি হ'ল? 2 19 আছিলে, 2 9 গুণ 18, তাত 9 বাৰ গ'ল, তাত থাকিলে কিমান? 1 1 10 3 13 হ'ল, 2 6 গুণ 12, আকৌ ইয়াত 1 থাকিলে 16 আছিলে, 2 8 গুণ 16। এতিয়া এইটো কি আছে? যুগ্ম সংখ্যা হয়, গতিকে 2ৰে বাৰ দিলোঁ মই। 2 4 গুণ 8, 9 আছিলে, 1 থাকিলে 16, 2 8 গুণ 16, এইটো 8 আছে, 2 4 গুণ 8, আকৌতো 2ৰে বাৰ দিলোঁ, 2 2 গুণ 4, 2 4 গুণ 8, আকৌতো কি আছে? 2 2 2 গুণ 4, আকৌ 2ৰে বাৰ দিলোঁ, 2 গুণে 2, 2 2 গুণ 4, আকৌ 2 গুণে 2। এতিয়া কি হ'লে? সংখ্যাটো এটা কি সংখ্যা? বৰ্গ সংখ্যা। 121 পালোঁ, কাৰণ কি হয় 11 11 পূৰণ কৰিলে কি পাওঁ আমি? 121 পাওঁ, গতিকে 11 11 121। এতিয়া এই সংখ্যা দুটাৰ পৰা কি অকল 2 এটা আহিব, 2 দুটা আছিলে তাৰ পৰা 2 এটা আহিব, ইয়াৰ পৰাও 2 এটা আহিব, আৰু 11 দুটা আছিল তাৰ পৰা কি আহিব? অকল 11 আহিব। এতিয়া গোটেই সংখ্যাকেইটা পূৰণ কৰিলে মই কি পাম? 2 2 গুণ 4, 4 2 গুণ 8, 8 1 কিমান? 88। মানে যিটো সংখ্যা দিয়া আছিলে 7744, এই সংখ্যাটোৰ কি বৰ্গমূল কি হ'ব? 88। ঠিক আছে, বুজি পাইছানে? এইটো কৰি দেখাব পাৰিব, যিটো প্ৰথমত কৰি দেখাইছিলোঁ মই 1764, তেনে তোমালোকে কৰিলেও কৰিব পাৰিবা, নকৰিলেও মই দেখাই দিছোঁ এইটো যে এই সংখ্যাকেইটা পূৰণ কৰিলে ইয়াৰ বৰ্গমূলটো পাই যাওঁ। আচলতে মেট্ৰিকত এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ নিদিয়ে। আচলতে মেট্ৰিকত ইণ্টাৰেষ্ট পৰীক্ষাত হয়তো আহিবও পাৰে, কিন্তু মেট্ৰিকত কি দিব? তোমালোকক ডাইৰেক্ট অপশ্যনেই দিব যে 1764 বা 7744 এই সংখ্যাটোৰ আচলতে বৰ্গমূল কি হয়। ঠিক আছে, তেতিয়া তোমালোকে ডাইৰেক্ট অপশ্যনটো কৰি দিলে হ'ব, বা কিছুমানে ৰিভিজন কৰি কৰি পাৰিব, ৰিভাইজ কৰি কৰি যে শেষত কি দিয়া আছে? ইয়াত 4 দিয়া আছে। মই ট্ৰিক্সটো শিকাই দিম পাছত বাৰু, যে কেনেকৈ শ্বৰ্ট ট্ৰিক্স ইউজ কৰি পেলাই বৰ্গমূল উলিয়াব পাৰি। এতিয়া প্ৰশ্নকেইটা ফাৰ্ষ্টত আমি কৰি লওঁ, কোৰ্চটো অলপ আগবঢ়াই লওঁ, তাৰপৰা কিছুমান তোমালোকক ট্ৰিক্স দি দিম যে কেনেকৈ শ্বৰ্টকৈ MCQবিলাক কৰিব পাৰি। এতিয়া আহিছোঁ এই পাছতলৈ। এই পাছতো লিখা আছিলে 9801, 9801। এতিয়া যদি মই সংখ্যাটো চাওঁ, বাকী গোটেইটা সংখ্যা যুগ্ম সংখ্যাই আছিলে। এইটো কি সংখ্যা? অযুগ্ম সংখ্যা, কাৰণ শেষত কি আছে? ইয়াৰ 1 আছে, তাক 2ৰে বাৰ নাযায়। গতিকে প্ৰথমতে সংখ্যাটোক মই কি বাৰ দিব লাগিব? যিহেতু 1 আছে ন, গতিকে মই 3ৰে বাৰ দিলোঁ। 3ৰে বাৰ দিলে কিমান হ'ব? 3 3 গুণ 9, 8ক বাৰ গ'ল 3ৰে কিমান? 2 বাৰ, 3 2 গুণ 6, তাত থাকিলে কি? 2 2 0 20, 20ক বাৰ নাযায়, সেইটো গ'ল 3 6 গুণ 18, 2 থাকিলে 1, 3 7 গুণ 21, 3ৰে বাৰ গ'ল। এতিয়া এই সংখ্যাটোক মই 3ৰে বাৰ দিম। 3ৰে বাৰ দিলে কি হ'ব? 3 গুণে 3, 2 আছে, বা ডাইৰেক্ট 3 ডাইৰেক্ট দিলোঁ, 3 10 30, 32 আছিলে, তাক 10 বাৰ দিলোঁ, 3 10 30, কি থাকিলে? 2 26। এতিয়া 3ৰে বাৰ গ'ল কিমান? 3 8 গুণ 24, আকৌ ইয়াত কি থাকিলে? 2 27, 3 9 গুণ 27। এতিয়া শেষত কি 9 আছে, আকৌ 3ৰে বাৰ যাব। 3ৰে বাৰ গ'লে কি হ'ব? 3 3 গুণ 9, ইয়াত কি থাকিলে? 1 8 18, 3 6 গুণ 18, ইয়াত থাকিলে কিমান? 9 3 3 গুণ 9, আকৌ 3 বাৰ যাব। 3 গুণে 3, 3 2 গুণ 6, 3 গুণে 3। এতিয়া অলপ দেৰি কৰিছিলোঁ যে 121টো কি হয়? 11ৰ বৰ্গ হয়। ঠিক আছে, 11 11 কিমান? 121, আৰু আমাক কি লাগে? 9801ৰ বৰ্গমূল লাগে। গতিকে আমি কি লিখিম? আকৌ মই এইটো কৰি দিছোঁ, প্ৰথমতে কৰিছিলোঁ যে 9801ৰ বৰ্গমূলটো কেনেকৈ কৰিব লাগে। 9801 বৰ্গমূল চিন
তাতে সংখ্যাবিলাক কি আছে 3 দুটা আছে 3 দুটা আৰু 11 দুটা আছিলে চ' ইয়াৰ পৰা আহিলে 3 স্কুৱেৰ ইয়াৰ পৰা আহিলে 3 স্কুৱেৰ আৰু ইয়াৰ পৰা আহিলে 11 স্কুৱেৰ গতিকে মই ইয়াত কি পালোঁ 3 পালোঁ এটা 3 পালোঁ এটা আৰু 11 পালোঁ পূৰণ কৰিলে কি পাম মই 3 3 গুণ 9 11 99 চ' 99 ইজ দ্য কাৰেক্ট আনচাৰ ঠিকে আছেনে বাৰু বুজি পাইছা চ' 9801ৰ বৰ্গমূল কি হ'ল 99 এইটো অকণমান দীঘলীয়া হৈ গৈছে এইটো টাইমটো বাঢ়ি গৈছে গতিকে আমি নেক্সট পাৰ্টটো ইয়াৰ যিটা কুৱেশ্যন বাকী থাকিলে নেক্সট পাৰ্টত লৈ আহিম ৰিভিজন 2টো আজিলৈ ইমানতে সামৰিছোঁ তোমালোকে যদি কিবা বুজি পোৱা নাই মোক জনাবা আৰু লগতে এটা মই হোমৱৰ্ক দি যাওঁ যদি তোমালোকে পাৰা কুৱেশ্যন নম্বৰ 5টো কৰি চাবাচোন 5টো অকণমান পঢ়ি চাবা কৰিলেই পাৰিবা যদি পাৰা কৰিবা নোৱাৰিলে মই কৰি দিম নেক্সট ক্লাছত ঠিক আছে আজিলৈ ধন্যবাদ যদি তোমালোকে নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা